আজি শুকুৰবাৰ 2025 চনৰ 13 জুন উভতি চাওঁ ইতিহাসত আজিৰ দিনটো জেমছ ক্লাৰ্ক মেক্সৱেলৰ জন্মদিন 1831 চনৰ 13 জুনত স্কটলেণ্ডৰ এডিনবাৰ্গত জন্ম হৈছিল বিদ্যুৎ চুম্বকীয় তৰংগ বিকিৰণ তত্ত্বৰ প্ৰৱৰ্তক তথা পৰিসংখ্যা বল বিজ্ঞান সৃষ্টিৰ ক্ষেত্ৰত মুখ্য ভূমিকা লোৱা স্কটিছ পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞজনৰ উইলিয়াম বাটলাৰ ইয়েটছৰ জন্মদিন 1865 চনৰ 13 জুনত আয়াৰলেণ্ডৰ ডাবলিনত জন্ম হৈছিল সাহিত্যৰ নোবেল জয়ী যশস্বী আইৰিছ কবি নাট্যকাৰ আৰু গদ্য লেখকজনৰ মিত্ৰদেৱ মহন্তৰ জন্মদিন 1894 চনৰ 13 জুনত যোৰহাটৰ সৰবাইবন্ধাত জন্ম হৈছিল অসম সাহিত্য সভাৰ আদৰণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ স্ৰষ্টা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যাচাৰ্য উপাধি আৰু সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত যশস্বী কবি সাহিত্যিক নাট্যকাৰ তথা অভিনেতাজনৰ EMS নাম্বুদিৰিপদৰ জন্মদিন 1909 চনৰ 13 জুনত ব্ৰিটিছ ভাৰতৰ মাদ্ৰাজ প্ৰেছিডেন্সিৰ পেনিনথালমন্নাত জন্ম হৈছিল কেৰালা ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় কমিউনিষ্ট ৰাজনীতিবিদ আৰু তত্ত্ববিদজনৰ বেন কি মুনৰ জন্মদিন 1944 চনৰ 13 জুনত কোৰিয়াৰ চুচেইহকুৰ ইনচেইত জন্ম হৈছিল দক্ষিণ কোৰিয়াৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য মন্ত্ৰী তথা ৰাষ্ট্ৰসংঘৰ অষ্টমগৰাকী মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা দক্ষিণ কোৰিয়াৰ প্ৰসিদ্ধ কূটনীতিবিদজনৰ মহাবীৰ আলেকজেণ্ডাৰৰ মৃত্যু খ্ৰীষ্টপূৰ্ব 323 চনৰ 13 জুনত 32 বছৰ বয়সত বেবিলনত মৃত্যু হৈছিল মেচিডোনিয়াৰ ৰজা মহাবীৰ আলেকজেণ্ডাৰৰ তেওঁৰ মৃত্যুৰ লগে লগে ইতিহাসৰ বৃহত্তম সামৰিক অভিযানৰ অন্ত পৰে আৰু তেওঁৰ বিশাল সাম্ৰাজ্যখন খণ্ডিত হৈ পৰে মেণ্ডেলাক মুক্তি দিবলৈ ৰাষ্ট্ৰসংঘৰ আহ্বান 1980 চনৰ 13 জুনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কাৰাবন্দী নেলছন মেণ্ডেলাক বিনা চৰ্তে মুক্তি দিবলৈ দক্ষিণ আফ্ৰিকাক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে দেশখনত বৰ্ণবৈষম্যৰ অন্ত পেলাই গণতান্ত্ৰিক ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ বাবে সকলো ৰাজনৈতিক বন্দীকে মুক্তি দিয়াৰ আহ্বান জনোৱা হৈছিল সৌৰজগত পাৰ হৈ পায়োনিয়াৰ 10ৰ যাত্ৰা 1983 চনৰ 13 জুনত আমেৰিকাৰ মহাকাশযান পায়োনিয়াৰ 10 নেপচুন কক্ষপথ অতিক্ৰম 1983 চনৰ 13 জুনত আমেৰিকাৰ মহাকাশযান পায়োনিয়াৰ 10 নেপচুন কক্ষপথ অতিক্ৰম কৰা প্ৰথম মহাকাশযান হিচাপে পৰিগণিত হয় মূলতঃ বৃহস্পতি গ্ৰহৰ অন্বেষণৰ বাবে ইয়াক ডিজাইন কৰা হৈছিল যদিও ই গভীৰ মহাকাশলৈ যাত্ৰা অব্যাহত ৰাখি সৌৰজগতৰ বাহিৰৰ তথ্য সংগ্ৰহ কৰে ইজিপ্ত কৰ্পণ সুৱেজ খালৰ নিয়ন্ত্ৰণ 1956 চনৰ 13 জুনত 72 বছৰ ব্ৰিটিছৰ নিয়ন্ত্ৰণ থকা সুৱেজ খাল 1956 চনৰ 13 জুনত 72 বছৰ ব্ৰিটিছৰ নিয়ন্ত্ৰণ থকা সুৱেজ খাল ইজিপ্তক অৰ্পণ কৰে কিন্তু ইজিপ্তৰ ৰাষ্ট্ৰপতি গামাল আব্দেল নাছেৰে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰাৰ ফলত ব্ৰিটেইন ফ্ৰান্স আৰু ইজৰাইলে ইজিপ্ত আক্ৰমণ কৰি খালটোৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠাৰ চেষ্টা কৰে দিল্লীৰ উপহাৰ চিনেমা হলৰ অগ্নিকাণ্ড 1997 চনৰ 13 জুনত দিল্লীৰ গ্ৰীণ পাৰ্কৰ উপহাৰ চিনেমা হলত ছবি প্ৰদৰ্শনৰ সময়তে ভয়ানক অগ্নিকাণ্ডৰ সূত্ৰপাত হয় এই আকস্মিক দুৰ্যোগত হলটোৰ ভিতৰত শ্বাসৰুদ্ধ হৈ 59 জন লোকৰ মৃত্যু আৰু শতাধিক লোক গুৰুতৰভাৱে আহত হয় ইৰাণৰ পৰা ভাৰতলৈ প্ৰাকৃতিক গেছ ৰপ্তানি চুক্তি 2005 চনৰ 13 জুনত ইৰাণ আৰু ভাৰতে 2009 চনৰ পৰা 25 বছৰৰ বাবে বছৰি 50 লাখ মেট্ৰিক টন তৰলীকৃত প্ৰাকৃতিক গেছ ভাৰতলৈ ৰপ্তানিৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে ইৰাণৰ নেশ্যনেল গেছ এক্সপৰ্ট কোম্পানীৰ সৈতে গেইল ইণ্ডিয়া ইণ্ডিয়ান অইল আৰু ভাৰত পেট্ৰলিয়ামে এই চুক্তিত স্বাক্ষৰ কৰে ইনফৰমেশ্যন ডেস্ক দেশ টুডে